চাওক, প্ৰথম কথা হ'ল দিছৈ ভেলী বন অঞ্চল বৰ্তমান নগাৰ আগ্ৰাসন চলিছে। ইয়াত ক'বলৈ গ'লে আজি যি নিসোণোৱাল বন খন বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 2 কিলোমিটাৰ আঁতৰত আজি অসম নাগালেণ্ড সীমা সমস্যাৰ প্ৰায় অসমৰ সীমাৰ প্ৰায় যিটো অসমৰ বৰ্ডাৰ আলি ৰোড বুলি কোৱা হয় তাৰ কাষতেই নগাই আপোনাৰ খনন কৰিছে, বন ধ্বংস কৰিছে। তাত কিন্তু আমাৰ বন বিষয়াসকলৰ নিমাত আজি অসমৰ যদি গঞা এজনে গৈ অসমৰ বনৰ পৰা কিবা খৰি অকমানো আনে, শুকান খৰি, তেওঁলোকৰ ওপৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰে। আজি অসমৰ জিলা প্ৰশাসনে হওক, অসমৰ প্ৰশাসনিক বিষয়াসকলৰ ওচৰতে নগাই বেদখল কৰিছে আৰু উচ্ছেদ কৰিছে, তেওঁলোকে বন ধ্বংস কৰিছে। কিন্তু তাৰ ওপৰত আজিলৈকে কোনো ধৰণৰ তেওঁলোকে মাত মতা নাই। আজি কেইদিনমানৰ আগত যিসকল নগাৰ যি ৰবৰৰ গছৰ তেওঁলোকে গছ ৰোপণ কৰিছিলে তাক তেওঁলোকে উঠাই দিয়াৰ বদলি তেওঁক ৰক্ষণাবেক্ষণা দিলে। এইবোৰ কথা মানে আমাৰ অসমৰ ৰাইজে সদায় এইবোৰ কেতিয়ালৈকে ভুগি থাকিবলগীয়া হ'ব? অকল অসমৰ ৰাইজে হাইকোৰ্টত কেছ আছে বুলি অসমৰ ৰাইজে বহি থাকিব লাগিব আৰু নগাই যিমান পাৰে অসমৰ মাটি বেদখল কৰি আহি থাকিব। তাৰ ওপৰত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু তাৰ ওপৰত কিন্তু মৰিয়নিবাসী ৰাইজে নিজে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।